নাজিৰাৰ চন্তকৰ বানাক্ৰান্তৰ কাষত কণ্ঠশিল্পীৰ অসমৰ এটা দল জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া আৰু জ্যোতিমালা বুঢ়াগোহাঁইৰ নেতৃত্বত বানপীড়িত পৰিয়ালক সাহায্য সামগ্ৰী বিতৰণ কৰে শিল্পীৰ দলটোৱে চন্তক মাজগাঁও নেপালী খুঁটিত বান সাহায্য বিতৰণ শিল্পীৰ দলটোৰ আমাক এই সন্দৰ্ভত সবিশেষ জনাব নাজিৰাৰ সাংবাদিক মনোজ দত্তই কণ্ঠশিল্পী অসমেও যিসকল দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত তেখেতলোকৰ মাজত থিয় হৈ তেখেতলোককো সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে। যিহেতু মই চন্তকৰ বগদাইত উপস্থিত আছোঁ, বগদাই গাঁৱৰ এটা পৰিয়ালত নিজৰ পিতৃ এই দুজনী কণমানি আৰু মাতৃৰ সন্মুখতেই উটি গৈছিল আৰু সেইখন ঘৰত আহি উপস্থিত হৈছে কণ্ঠশিল্পী অসম। তাতে আছে বিশেষকৈ অনুপম শইকীয়া আৰু জ্যোতিমালা বুঢ়াগোহাঁই লগতে নেকিব তিনিওজনে আহি তেখেতলোকে কণ্ঠশিল্পীৰ সৈতে প্ৰত্যেকজনেই বানাক্ৰান্তৰ কাষত থিয় হৈছে আৰু তেখেতলোকৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে একো একোটি সম্পদ তেওঁলোকৰ ঘৰখনলৈ আগবঢ়াই গৈছে। আৰু আমি প্ৰথমতেই অনুপম শইকীয়াৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আপোনালোকে যিসকল দুৰ্দশাগ্ৰস্ত লোক বানাক্ৰান্ত লোক তেওঁলোকৰ কাষত থিয় হৈছে আৰু যিহেতু আপোনালোকৰ এই হৃদয়বান হিচাপে আপোনালোকক পৰিগণিত কৰা হৈছে আৰু যিহেতু আজি ইয়ালৈ আহি আপুনি কেনেকুৱা অনুভৱ আপোনাৰ মনত হৈছে বা এই বিভীষিকাময় দিনটো কেনেধৰণে পাৰ হ'ল আপোনালোকে প্ৰত্যেকেই জানে, কি ক'ব? আচলতে এই সময়ত গোটেই অসমবাসী নহয় ভাৰতবাসী বিশ্ববাসী বুলি ক'লেও ভুল নহ'ব। অসমৰ প্ৰতি যিমানৰ টান আছে আচলতে প্ৰত্যেকেই আচলতে নিজৰ উদাৰতা প্ৰকাশ কৰাত বা নিজৰ যিখিনি হৃদয়বান ব্যক্তি সকলোৰে হৃদয়ৰ মাজত থকা সেই দুখবিলাকক অকণমান সমভাগী কৰাৰ কাৰণে আগবাঢ়ি আহিছে। আমি কণ্ঠশিল্পী অসমেও ঠিক তেনেধৰণৰ পদক্ষেপ লৈ ইতিমধ্যে ২-৩টা কাৰ্যসূচী কৰিছোঁ যদিও দুৰ্দশাগ্ৰস্ত বানাক্ৰান্তসকলৰ কাৰণে অলপমান যিমানখিনি পাৰোঁ আমাৰ সাধ্য অনুসৰি, গতিকে আমি অকণমান চাইকেল বিতৰণ কৰিম। কাৰণ এখন চাইকেল কেনেধৰণৰ যাতায়াতৰ ক্ষেত্ৰত সম্বল সেইটো চাইকেল থকা ব্যক্তিসকলেহে বুজি পায়। গতিকে আজি নৱজ্যোতি গগৈ তেখেতক আমি অকালতে হেৰুৱালোঁ, এই প্ৰলয়ে তেখেতক উটুৱাই লৈ গুচি গ'ল। তেখেতসকলৰ পৰিয়ালটি বৰ্তমান সময়ত আছে, তেখেতসকলৰ ঘৰত আমি আছোঁ, দুগৰাকী কন্যা আৰু এগৰাকী ভাৰ্যা। গতিকে তেখেতসকল আছে, তেখেতসকলৰ কাৰণে এখন চাইকেল আজি প্ৰথমখন চাইকেল আমি তেখেতসকলৰ কাৰণে আগবঢ়াই দিছোঁ। গতিকে এইখিনি আচলতে দুখৰ সময়ত কি ক'ম, সকলোৱে আহক সহায় কৰিবলৈ আগবাঢ়ি আহক। আমাকো কণ্ঠশিল্পী অসমকো যিসকলে সহায় সহযোগিতা কৰি এইখিনি আগবঢ়াবৰ কাৰণে সামৰ্থ্যৱান কৰিছে সকলোকে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই বান প্ৰলয়গ্ৰস্ত এই ব্যক্তিসকল যাতে সোনকালে উদ্ধাৰ হওক, মুক্তি হওক, সোনকালে যাতে সুখ শান্তি সমৃদ্ধিৰে পৰিপূৰ্ণ হওক, ওপৰলাই সেইখিনি যাতে দয়া কৰে, কৃপা কৰে, তাকে কামনা কৰিছোঁ। হয়, এই যিটো পৰিয়াল নৱজ্যোতি গগৈ ঘৰৰ পৰিয়ালটি পোনপ্ৰথমবাৰৰ বাবে প্ৰতিদিন টাইমেই তেওঁলোকক ৰাইজৰ মাজত এনেধৰণে চিনাকি কৰিছিলে। যিহেতু নৱজ্যোতি গগৈ হেৰাই গৈছিল, তেওঁলোকৰ মাজৰ পৰা দুগৰাকী কন্যা আছে আৰু তেখেতলোকৰ মাতৃ আছে। তেখেতলোকে হেৰুৱাইছে নিজৰ পিতৃক আৰু এগৰাকীয়ে হেৰুৱাইছে মাকে, হেৰুৱাইছে নিজৰ স্বামীক। আৰু এই সমভাগী হ'বৰ বাবে জ্যোতিমালা বুঢ়াগোহাঁই আহি উপস্থিত হৈছে আৰু কি ক'ব? কিনো কম, তেহেঁতি যি হেৰুৱাইছে সেইটোৰ ক্ষেত্ৰত আমি যিখিনি সহায় কৰিছোঁ তেনেই নগণ্য। তেওঁলোকৰ দুখটো আমি কেতিয়াও পুৰা বুজি নাপাম, আমি অনুভৱ কৰিব নোৱাৰিম, কাৰণ তেওঁলোকেহে গম পাইছে তেওঁলোকৰ আপোনজনক হেৰুৱাই কেনেকুৱা লাগিছে। গতিকে আমি কিছু সকাহ দিবলৈ চেষ্টা কৰিছোঁ, এইখিনি যথেষ্ট নহয়। আমি যিমানখিনি পাৰোঁ আমাৰ যিমানখিনি সামৰ্থ্য অনুযায়ী কৰি থাকিম আগন্তুক দিনলৈকে, যেতিয়ালৈকে পৰিয়ালসমূহ পুনৰ তেওঁলোকে নতুন এটা জীৱন আৰম্ভ কৰিবলৈ সেই সাহসকণ নাপায়, তেতিয়ালৈকে তেওঁলোকৰ ওচৰত থিয় দিম আমি সকলোৱে। এই কণমানি কেইজনীক আৰু ভাল মানুহ হওক তেওঁলোকে জীৱনত, আমি সেইটোৱে কণ্ঠশিল্পী সমাজৰ পৰা আমি সেইটোৱে আশা কৰিছোঁ। আৰু এয়া চেষ্টা অব্যাহত থাকিব, এনেদৰে চাওঁ আমি কিমান সহায় কৰিব পাৰোঁ। হয়, প্ৰতিগৰাকী হৃদয়বান লোকে এনেধৰণেই ৰাইজক সহায় কৰা পৰিলক্ষিত হৈছে। অন্যহাতে আমি ইয়াতে দুখৰ মাজতে এটা কথা ক'ব বিচাৰোঁ যে টেক্সি গাড়ী লৈ যিজন কণ্ঠশিল্পী তেখেতো আমাৰ মাজত আছে। আমি তেখেতৰ দুটা কথা ৰাইজৰ আগত আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম। আৰু তেখেতে যথেষ্ট এই যিসকল এই বানত উটি গৈছে বা যিসকল দুৰ্দশাগ্ৰস্ত লোক তেখেতলোকৰ মাজতে আহি উপস্থিত হৈ তেখেতলোককো কিছু সকাহ দিবৰ বাবে সহায়ৰ হাত আগবঢ়াইছে। আৰু তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে কি ক'ব। আজি সকলো দুখত ভাগি পৰিছে, সকলোৰে চকুত চকুলো, চৌদিশে আপুনি ইয়াতে পলস মানুহ ক'ত সোমাই আছে,
কিমান গাগৰি পাহাৰৰ পৰা ভাঙি অহা সকলো গছ গছনি এতিয়াও নদীৰ পাৰত পথাৰত কি ক'ব? প্ৰথমতে প্ৰতিদিন টাইমক ধন্যবাদ জনাইছোঁ যে আপোনালোকে এই পৰিৱেশটোত আহি উপস্থিত হৈছেহি। আৰু ইয়াৰ আগতে বাৰু মই 4বাৰ আহিয়ে গৈছোঁ, দেখিছোঁ। প্ৰথম যেতিয়া পানী হৈছিলে, যিটো প্ৰলয় যিটো অৱস্থা মানুহৰ, সেইটো ভয়ানক আছিলে। সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সেইটো কেতিয়াও যাতে অসমলৈ বা ভাৰতবৰ্ষলৈ যাতে কেতিয়াও নাহে, কাৰণ তেনেকুৱা এটা বিপদ আমি কেতিয়াও কোনেও নিবিচাৰোঁ। আৰু হঠাৎ অহা এটা বান, যিটোত সকলোখিনি শেষ হৈ গ'ল বহু পৰিয়ালৰ। তো তেতিয়াৰ পৰা এতিয়ালৈকে যদিও গুৱাহাটীত থাকোঁ, মনটো সদায় ইয়াতে থাকে। কেতিয়া কি সহায় কৰিব পাৰোঁ, কি ধৰণে পাৰোঁ, সেইটো সদায় চেষ্টা থাকে। আমিতো আৰু বিশেষ ইমান আমাৰ টকা পইচা থকা আমি মানুহ নহয়, কিন্তু আমি সাধাৰণ গান গাই আমি পৰিয়াল চলাই আছোঁ। তাৰ মাজতো মনটোত যি পাৰিছোঁ, প্ৰথমটো আমাৰ কণ্ঠশিল্পী অসমৰ ফালৰ পৰা আমি ইয়াৰ আগতে আহি হেল্থ কেম্প আৰু মানুহক খাদ্য সামগ্ৰী, কাপোৰ কানি যিখিনি পাৰোঁ আমি আমাৰ ফালৰ পৰা দি থৈ গুচি গৈছোঁ। তাৰপিছত আকৌ অনুভৱ কৰিলোঁ আমি আমাৰ দ্বীপ বিকাশ, তো তেওঁলোকক লগত অলপ কথা বতৰা পাতি তেওঁলোকে ক'লে অলপ, আৰু অনুপম দাই আমাৰ চাইকেলৰ কথা অলপ ক'লে। তো আমি সেইটো কথা চিন্তা কৰি কণ্ঠশিল্পী অসমৰ যিটো আজি 15 আগষ্ট এটা ভাল দিন আমাৰ কাৰণে, ভাৰতবাসীৰ বাবে। তো সেই দিনটোতে আমি আজি দিক কৰিলোঁ যে আমি অলপ কিছু চাইকেল বিতৰণ কৰিম। সেইবুলি আমি চাইকেল অলপ লৈ এই পৰিয়ালটোলৈ প্ৰথমখন চাইকেল আমি তেওঁলোকক দিছোঁ। তেওঁলোকৰ 2জনী ছোৱালী, আৰু ঘৰৰ দেউতা নাই, এই বানত উটি গ'ল। আৰু দেউতা মোৰো নাই, বুজি পাওঁ এখন ঘৰত যেতিয়া দেউতাক নথকা অনুভৱ। যিয়ে নহওক অসমখন তেওঁলোকৰ লগত আছে, অসমীয়াই তেওঁলোকৰ লগত আছে। প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো জাতি, প্ৰতিটো মানুহ, প্ৰতিজন শিল্পী, গায়ক গায়িকা তেওঁলোকৰ লগত আছে আৰু সদায় থাকিব। তেওঁলোকে কেতিয়াও দুখ কৰিব নালাগে। সেইভাৱে আমি কণ্ঠশিল্পীৰ ফালৰ পৰা তেওঁলোকক এখন চাইকেল বিতৰণ কৰিলোঁ। আৰু অলপ নগদ ধন তেখেতক মাতৃক বাইদেউক আমি দিলোঁ। আমাৰ আপোনজনৰ বাবে আপুনি বুলি আমাৰ আৰু এটা গ্ৰুপ আছে কণ্ঠশিল্পীসকলৰ, য'ত গোটেইখিনি বাবুদাহঁত, ৰিংকু প্ৰিয়ম, বেটিবুল, আমাৰ মীনাক্ষী, বহুতখিনি শিল্পী আছে, সকলোৱে নাম লোৱা সম্ভৱ নহয়। তেওঁলোকৰ ফালৰ পৰা এটা নগদ ধন মোক দি পঠিয়াইছিলে, যিহেতু সকলোৱে অহা সম্ভৱ নহয়, সময়ৰ কথা আছে। এই তাৰে মই নগদ ধন অলপ তেওঁলোকক এই জৰিয়তে মই দিব চেষ্টা কৰিছোঁ। ধন্যবাদ। এনেদৰেই প্ৰতিজন হৃদয়বান লোকে এইসকল ৰাইজৰ কাষত থিয় হৈছে আৰু এনেধৰণে মনোজ দত্ত, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।